আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে 4জন অপৰাধী ক্ৰমে বনজিৎ বৈশ্য, সুৰেন বৈশ্য, তিলক বৈশ্য আৰু বসন্ত বৈশ্য এই 4জন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPC 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে। কি কেছত হৈছে আৰু কিমান আগৰ ঘটনাটো আছিল? এই ঘটনাটো আছিল 2006 চনৰ ঘটনা। ইনফৰমেণ্ট হৰিচৰণ বৈশ্যই এই গোচৰটো দাখিল কৰিছিলে আৰু আজি মহামান্য আদালতে এই 4জন অপৰাধীৰ বিৰুদ্ধে চেণ্টেন্স হেয়াৰিঙৰ ওপৰত আজি হেয়াৰিং আদালতে ল'লে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰিলে আৰু দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে এই শাস্তি আজি ঘোষণা কৰিছে। অপৰাধটো কি আছিল তেওঁলোকৰ? অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি জোংসহ লাঠি আদিৰে তেওঁক মাৰধৰ কৰিছিলে আৰু এই মাৰধৰ কৰাৰ ফলত তেওঁৰ এই ঘৰতে তেওঁৰ মৃত হৈছিলে আৰু এই সংক্ৰান্তত যিগৰাকী মৃতক আছিল এই মৃতকগৰাকীৰ যিজনী মাক সেই মাকজনীও তেওঁলোকৰ সেই যি অত্যাচাৰ আছিলে সেই অত্যাচাৰৰ পৰা তেওঁৰ যিজন পুতেক যিজন মৃতক তেওঁক বচাবলৈ আহোঁতে তেওঁকো মূৰত ঘঁপিয়াইছিলে আৰু তেওঁ গুৰুতৰভাৱে এই গোচৰটোত জখমী হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ পিছত তেওঁ সুস্থ হৈছিলে আৰু এই গোচৰটোত তেওঁ আছিলে মূল সাক্ষী আৰু লগতে তেওঁৰ যিজনী জীয়েক ৰীতা বৈশ্য এই গোচৰটোৰ প্ৰত্যক্ষ সাক্ষী। গতিকে সাক্ষীবাদীৰ যিখিনি সাক্ষীবাদী আছিলে গোটেই সাক্ষীবাদীখিনি চালি জাৰি চাই এই গোচৰটোত আদালতে এই 4জনৰ বিৰুদ্ধে দোষী পায় আৰু আজি তেওঁলোকৰ বিৰুদ্ধে এই যাৱজ্জীৱন কাৰাদণ্ডৰ এই শাস্তিটো আজি ঘোষণা কৰিছে।